গোৱালপাৰা শ্ৰীসূৰ্য পাহাৰ এটা ঐতিহাস্য মন্দিৰ, এটা ইতিহাস আছে, য'ত নাকি শিৱলিংগৰে পৰিপূৰ্ণ ৯৯,৯৯৯টা শিৱলিংগ ইয়াতে পোৱা যায়। ইয়াৰ বহুত আকৰ্ষণে দেখা দিয়ে, বহুত ভাল পৰিপূৰ্ণ চাফ চিকুণেৰে ভৰা গোৱালপাৰা ভাটিপাৰা দুৱাপাৰাৰ অন্তৰ্গত এই শ্ৰীসূৰ্য পাহাৰ কিবা এটা বেলেগে ভাল লগা দৰে দৃশ্য, এটা মনোমোহন। সেই গছ গছনি, সেই পাহাৰ, সেই মন্দিৰ, ইয়াত হিন্দু ধৰ্ম বুলিয়ে নহয়, ইয়াত জৈন বৌদ্ধ ধৰ্মৰো মন্দিৰ আছে। ইয়াত এটা বিশ্বাস আছে যে ইয়াত পানী দিয়াৰ লগে লগে শংখ এটা দেখা যায়। এইটোৱে হ'ল আমাৰ শ্ৰীসূৰ্য পাহাৰ। এইটো আমাৰ গৌৰৱ হয়, আমাৰ অসমৰ গৌৰৱ, আমাৰ গোৱালপাৰাৰ গৌৰৱ, আমাৰ দুৱাপাৰা ভাটিপাৰাৰ গৌৰৱ। আৰু এইটো হয় মেইন মন্দিৰটো, যিটোৰ নাম হ'ল শ্ৰীসূৰ্য মন্দিৰ বুলি কোৱা হয়, সূৰ্য টেম্পল বুলি কোৱা হয়। আৰু এইটো আমি যাব ওলাইছোঁ ক'ত বন্ধুসকল? হনুমান মন্দিৰলৈ যাই আছোঁ। শ্ৰীৰামৰ ভক্ত ৰামদূত হনুমানৰ মন্দিৰত আমি যাই আছোঁ, এনেকৈ যাই আছোঁ। আৰু এইটো আপোনাৰ তলত আছে, তলত মন্দিৰটো হ'ল 10 বাহু বুলি কোৱা হয়। 10 বাহু মানে দুৰ্গা মূৰ্তি, প্ৰতিমূৰ্তি দেখা পোৱা যায়। আৰু এতিয়া শ্ৰীসূৰ্য পাহাৰ। বন্ধু, ভিডিঅ'টো কেনেকুৱা লাগিল দৃশ্যবোৰ দেখুওৱা আৰু বুজোৱাৰ কাৰণে কিবা যদি ভুল ভ্ৰান্তি হয় কমেণ্ট কৰি জনাবচোন। ধন্যবাদ থাকিল। কমল দাস।